প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘোষণা, নিশ্চয় কিয়ামতৰ আলামতসমূহৰ ভিতৰত অন্যতম আলামতসমূহ হৈছে আইয়ুৰফাআল ইলমু, যেতিয়া ইলমক উঠাই লোৱা হ'ব, ওয়ায়াকছুৰাল জাহলু, যেতিয়া মূৰ্খতা সৰ্বব্যাপী বৃদ্ধি পাব, ওয়ায়াকছুৰাজ জিনা, যেতিয়া জিনা বা ব্যভিচাৰৰ সংখ্যা সৰ্বাধিক বৃদ্ধি পাব, ওয়ায়াকছুৰু শুৰবাল খামৰি, যেতিয়া মদ্যপান সৰ্বাধিক বৃদ্ধি পাব, ওয়ায়ুকাল্লিলুৰ ৰিজালি ওয়ায়াকছুৰুন নিসা, যেতিয়া পুৰুষৰ তুলনাত নাৰীৰ সংখ্যা সৰ্বাধিক বৃদ্ধি পাব, হাত্তা ইয়াকুনা লিখামছিনা ইমৰাতাল কাইয়ুমুল ৱাহিদ, এনেকি যেতিয়া এজন পুৰুষৰ দায়িত্বত 50জনী নাৰীৰ দায়িত্ব ন্যস্ত হ'ব, তেতিয়া কিয়ামত অনুষ্ঠিত হ'ব।